হাই তো আজি আপোনালোকক মই ইনভেন্টৰীটো কেনেকৈ চাব লাগে মই সেইটো পটককৈ দেখাই দিম ঠিক আছে তো লেটছ ষ্টাৰ্ট এইখন আছে ইনভেন্টৰীলৈ আহিবলৈ আমি বহুত বস্তু এটাতো আপোনাৰ চাইড বাৰত ইনভেন্টৰী বুলি লিখা আছে আমি ইয়াত ক্লিক মাৰি দিম আহি যাব আৰু এটা ছাপ'জ বোলে আমি বেলেগখন পেজত আছোঁ মান্থলি ৰেজিষ্টাৰ ঠিক আছে তো ইয়াৰ পৰা বোলে এতিয়া ইনভেন্টৰী যাবলৈ আমি শ্বৰ্টকাটো ইউজ কৰিব ডাইৰেক্ট GI টিপি দিম GI টিপি দিম ডাইৰেক্ট শ্বৰ্টকাটত ইনভেন্টৰীলৈ গুচি গ'ল ঠিক আছে তাৰপিছত আমি ইয়াতে ইনভেন্টৰী ভেলিউ চাব পাৰোঁ ইনভেন্টৰী ভেলিউ শ্বপ ভেলিউ warehouse ভেলিউ সেইটো চাব পাৰোঁ ঠিক আছে আৰু তাৰপিছত আমি যদি তললৈ যাম চব প্ৰডাক্টৰ ফুল হাফ কোৱাৰ্টাৰ কাউণ্টাৰত কিমান আছে গুদামত কিমান আছে সেইটো আমি ইয়াতে পাই যাওঁ যেনেকৈ এতিয়া কেছ মানে হৈছে গুদামত 2 কেছ আছে আৰু কাউণ্টাৰত 2টা বটল আছে এনেকৈ এতিয়া প্ৰাইচটোত আমি ক্লিক কৰিলে আমি প্ৰাইচ কিমানত কষ্টিং আহিছিলে কিমান চেলিং হৈছিলে সেইটো চাব পাৰোঁ তাৰপিছত যেনেকৈ এতিয়া লাষ্ট পাৰ্মিট কাৰোবাৰ আহিছিলে পাৰ্চেছ সেইটো আমি চাব পাৰোঁ তাৰপিছত আপুনি সেনেকৈ চব প্ৰডাক্ট আপোনাৰ ইনভেন্টৰীত যিমান প্ৰডাক্ট আছে সেইবোৰ চব ইয়াত ওলাই যাব আৰু যেনেকৈ বাৰ্গত মাৰি গৈ থাকিব সেইটো হিচাপত ইয়াত আউট হৈ গৈ থাকিব 9000 ইয়াত 650 কিংফিচাৰ 650 আৰু 500 ইয়াত ওপৰত ওলাই গৈছে 650 500 সেইটো হিচাপত আপোনাৰ কেছ কিমান আছে কাউণ্টাৰত কিমান আছে চব ওলাই যাব বুজি পাইছে না অকণমান হ'লেও তাৰপিছত ইয়াতে আপোনাৰ এডিট অপশ্যনত গৈ পিনি আপুনি বহুত বস্তু এডিট কৰিব পাৰে যেনেকৈ এতিয়া এডিট অপশ্যনত গৈ পিনি আপুনি পাৰ্চেছ হিষ্ট্ৰীবোৰ চাব পাৰে সেই প্ৰডাক্টটো পাৰ্টিকুলাৰলি যেনেকৈ এতিয়া কিংফিচাৰ ষ্ট্ৰং আছিলে এইটো কেন হয় কিংফিচাৰ ষ্ট্ৰং কেন হয় কেন 30 তাৰিখে আনিছিলোঁ আমি প্ৰকাশৰ পৰা তো এইটো 10 কেছ তো এইটো আমি ইয়াতে চাব পাৰোঁ চাবও পাৰোঁ ইয়াত ক্লিক কৰি পিনি পাৰ্মিটখনলৈ গুচি যাব পাৰোঁ ইয়াতে কেনেবাকৈ বোলে আপোনাৰ ওচৰত অল্ড MRP ভাগৰ প্ৰডাক্ট আছে যেনেকৈ এতিয়া ছাপ'জ কিংফিচাৰ 130 প্ৰাইচ আহিলে কিন্তু আপোনালোকৰ ওচৰত বোলে কি কয় 122 আছে বা 110টো আছে আপোনালোকে ইয়াতে 110টো দি পিনি ইয়াত কেইটা বটল আছে সেইটো ক্লিক কৰি পিনি ছেভ কৰি লৈ গ'ল আৰু ছাপ'জ বোলে বাৰক'ডটো লোৱা নাই বাৰক'ডটো আপোনালোকৰ সেইটো তাত বেলেগ বাৰক'ড বোলে আপুনি ইয়াত মেনুৱেলিও আপুনি ইয়াত বাৰক'ডকেইটা ভৰাব পাৰে ছেভ কৰি দিলে হৈ গ'ল চব কাম কৰি থাকিব তাৰপিছত ইয়াতে কেটেলগো আছে কেটেলগতো চাব পাৰে যদি ছাপ'জ বোলে সেই প্ৰডাক্টটো বোলে আপোনাৰ দোকানত আছে ডাইৰেক্ট ইয়াৰ পৰা ক্লিক কৰি পিনি এড কৰি দিব পাৰে প্ৰডাক্টকেইটা চব প্ৰডাক্ট আছে যদি চব প্ৰডাক্ট মানে এভৰি প্ৰডাক্ট আছে যদি সেইটো বণ্ডত যদি সেই প্ৰডাক্টটো নাইও ইয়াত সেই প্ৰডাক্টটো ভাগৰ নাম পাই যাব এমাউণ্ট পাই যাব সেইটো মই গেৰাণ্টি দিছোঁ আৰু ছাপ'জ যদি নাই মোক এটা DM কৰিলে হ'ল মই সেই প্ৰডাক্টটো ইয়াত আনি দিম যদি এক্সাইজ পৰ্টেলত আছে বাকী ইয়াতে ফিল্টাৰ্ছ আছে যদি মই অকল হুইস্কি মাৰোঁ হুইস্কি দিলে গুচি যাব ৱাইন মাৰোঁ ৱাইন আহি যাব ৱাইন গোটেইখিনি আহি যাব এনেকৈ আমি অকল বিয়াৰ টিপি দিলে গোটেই বিয়াৰখিনি আহি যাব ইয়াতে তাৰপিছত ইয়াতে কেটেগৰী আছে কেটেগৰীত ক্লিক কৰি পিনি আমি চাব পাৰোঁ অল ষ্টক ল' ষ্টক সেইটো হিচাপত ফিল্টাৰ আছে তাৰপিছত ইয়াত এইটোতে ফিল্টাৰ আছে A to Z বা মষ্ট চ'ল্ড বা মষ্ট ৰিচিভ বা হাই ষ্টক এতিয়া মষ্ট ৰিচিভত কৰি থ'লে মষ্ট চ'ল্ডত কৰি থ'লে চবতছে হাইষ্ট চেলিংকেইটা ওপৰত থাকিব যেনেকৈ এতিয়া RS নাম্বাৰ 1 এইকেইটা বেছি হাই চেলিংটো এইকেইটা ওপৰত আছে যদি ইয়াত মই A to Z কৰি দিওঁ তেতিয়া A পৰা আৰম্ভ হোৱা গোটেই নাম্বাৰ গোটেই এলফাবেটবোৰ চব ওপৰত আহি যাব এনেকৈ এইবোৰ ফিল্টাৰ্ছবোৰ আছে তাৰপিছত
প্ৰাইচ কিবা আপডেট হ'লে ইয়াত প্ৰাইচ ৰিভিউ বুলি অপশ্যন এটা আহিছে, ইয়াতে দেখাই দিব কি প্ৰাইচ আপডেট হৈছে। আৰু এইবোৰ ইয়াতে আপডেট কৰি ল'ব পাৰে, কৰিলেও নাই। বাকী এখন পাৰ্চেছত ইনভইচ যদি আহি যায়, মানে গাড়ী যদি আহি যায় বা ইনভইচৰ যোনখন বিলখন, ঠিক আছে, সেইখন আমি ইয়াতে আপলোড কৰিব পাৰোঁ। যেনেকৈ এতিয়া আমি নিউ পাৰ্চেছত গৈ পিনি গোটেই ইনভইচৰ নাম্বাৰটো বা পাৰ্মিটৰ নাম্বাৰকেইটা এইকেইটা দি দিব লাগে। পাৰ্মিটৰ নাম্বাৰটো দি দিয়াৰ পিছত ছাপ্লায়াৰ নামকেইটা চিলেক্ট কৰিব লাগে, বা যদি ছাপ্লায়াৰ নাম নাই তেতিয়াহ'লে নিউ কৰি পিনি ছাপ্লায়াৰ নামটো এড কৰি ল'ব লাগিব, এড কৰি ল'ব পাৰি, ঠিক আছে। ইয়াতে পে'মেণ্ট ষ্টেটাছটো কিবা এটা থাকে, পেণ্ডিং, পাৰ্চেল বা পেইড, সেইটো চিষ্টেমত থাকে। বেডটো অট'মেটিক কেলকুলেট কৰি ল'ব, নহ'বা নিজে ভৰাব পাৰিব। বাকী ইয়াতো শ্বৰ্টকাটছ আছে, যিকোনো প্ৰডাক্টৰ আৰু এটা বস্তু আছে শ্বৰ্টকাটছ, মানে প্ৰডাক্টৰ যেনেকৈ এতিয়া RS, এতিয়া মই যদি অকল RS টিপি দিওঁ, RSটো ওপৰত আহি যাব, সেইটো ওপৰত আহি গ'ল। আৰু আমি কিজ থ্ৰুৱেদিও আমি চিলেক্ট কৰি ল'ব পাৰোঁ, যেনেকৈ এতিয়া 1 মানে ফুল, এনেকৈ। তাৰপিছত ইয়াতে যেনেকৈ এতিয়া কেছ আহিছে 1 কেছ, এণ্টাৰ টিপি দিম, সেইটো ফুল খাই গ'ল। আকৌ আমি এণ্টাৰ টিপি দিম, RS সেইটো ওলালে নহয়, কিউআৰ কোৱাৰ্টাৰ বোলে, কোৱাৰ্টাৰ হ'লে 3 হ'ব, 3 বিলটো। তাৰপিছত কিমান কেছ আছে, 6 কেছ ওলায়, সেইটো। That is how it's work. Very easy, no difficulty. Second-টো আপোনাৰ স্কেন ইনভইচ আছে। ইনভইচখন যদি PDF-ত থাকে, ফটো মাৰি পিনি আপলোড কৰিব পাৰিব, কিন্তু ইনভইচখন যদি PDF-ত থাকে তেতিয়া বেছি বেটাৰ হয়। স্কেন কৰি দিলে ইয়াত স্কেনাৰত গুচি গ'লোঁ, ইয়াত PDF-খন মই আপলোড কৰি দিলোঁ। আপলোড কৰি দিয়াৰ লগে লগে AI স্কেন কৰিব, AI স্কেন কৰি পিনি প্ৰডাক্টকেইটা আপলোড কৰি দিব। বছ আপুনি এটা ৰিভিউ কৰিব লাগে, ছেভ কৰি দিব লাগে, হৈ গ'ল, ইনভেণ্টৰীত সোমাই গ'ল। তাৰপিছত এতিয়া ডেইলি ষ্টক কাউণ্ট, সদায়তো আমি বাৰকোড মাৰি স্কেন কৰি দিওঁ, তাৰ ভিতৰতো কেতিয়াবা আমাৰ প্ৰডাক্টবোৰ এটা মিচিং হৈ যায় বা থাকি যায়। সেইটো জেগাত আমি ইয়াতে ষ্টক এটা মাৰিব পাৰোঁ। চাপ'জ এতিয়া ইমান 9,020 আছিলে, 19 হৈ গ'ল বোলে, আচলতে 19 কেছ আছে গুদামত, তো আমি ইয়াতে কৰি পিনি 19 কৰি দিব পাৰোঁ। ছেভ কৰি দিয়াৰ লগে লগে 19ত এটা কেছ গুচি গ'ল, মানে 12টা বটল কনভাৰ্ট হৈ গ'ল, 12টা বটল শ্বপলৈ গুচি গ'ল। তেতিয়া এনেকৈ এইটো চব লজিক লগোৱা আছে। যেনেকৈ এতিয়া OC কোৱাৰ্টাৰত হ'লে 48 হ'ব, 48ত যদি এতিয়া যেনেকৈ এতিয়া 8টা আছিলে ন, 7টা যদি মই দি দিওঁ 48, সেইটো শ্বপলৈ গুচি যাব। এতিয়া মই যদি ছেভ কৰি দিওঁ, সেইটো ডাইৰেক্ট শ্বপলৈ গুচি যাব, ঠিক আছে। তাৰপিছত এইটো আমি কেলকুলেট কৰি পিনি ইয়াতো আমি গোটেই ষ্টককেইটা লগাব পাৰোঁ। ছেভ কৰি দিয়াৰ লগে লগে গোটেই আপডেটটো হৈ যাব, চেল ৰেকৰ্ডত গুচি যাব। বাকী কাৰেকশ্যন কৰিবলৈ হ'লে আমি ইয়াত কাৰেক্ট ষ্টক বুলি এটা আছে, কাৰেক্ট ষ্টকত গৈ পিনি আমি গোটেই প্ৰডাক্টবোৰ ভৰাব পাৰোঁ। ছাপ'জ বুলি নতুন প্ৰডাক্ট এটা ভৰাব লাগে, সেইটো আমি ইয়াৰ পৰা সেইটো থৈ দিম, কাৰেক্ট ষ্টকত থৈ দিম।